শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। বসুদেব সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট, কংস চানুৰ আদি বিমৰ্দন, দৈৱকী দয়ানন্দ জগতৰ গুৰু কৃষ্ণ, তয়ো পাৱে কৰো বন্দন, ৰাম তয়ো পাৱে কৰো বন্দন। এই ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি আমি গীতাৰ 10ম অধ্যায়ৰ বিভূতি যুগৰ কথা আৰম্ভ কৰিম। বিভূতি যুগত কৃষ্ণই অৰ্জুনক এইদৰে কৈছে, হে ৰাম বিভূতিক পূজা কৰি বেক প্ৰথমত, তাতে বুদ্ধি বাঢ়ি ভক্তি হৈব ঈশ্বৰত, যেন শিশু প্ৰথমে সাঁতোৰে অল্প জলে, সমুদ্ৰ কুটলৈ পাছে অভ্যাসৰ বলে, মোহৰ বিভূতি পুনু আন যত যত, সমুদায় কহি তাৰ নপাৰো অন্ত, তথাপিতো মুখ্য মুখ্য কহিবো তোমাত, যিমতে সকলো মই কহিবো সাক্ষাৎ। অৰ্থাৎ কৃষ্ণই অৰ্জুনক কৈছে, প্ৰথমে তুমি বিভূতিকে একান্ত মনে পূজা কৰিলে পিছত জ্ঞান বুদ্ধি বাঢ়ি ঈশ্বৰক ভক্তি কৰিব পাৰিবা। তাৰ এটা উদাহৰণ দিছে, যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে প্ৰথমে কম পানীতে সাঁতুৰিবলৈ অভ্যাস কৰিলে পিছলৈ সেই অভ্যাসৰ যোগে সাগৰতো সাঁতুৰিব পাৰিব। তাৰপিছত ক'লে, মোৰ বিভূতি সমুদায়কৈ অন্ত কৰিব নোৱাৰোঁ, তথাপি মুখ্য মুখ্যবিলাক তোমাক কম। এই বুলি কৈ কৃষ্ণই চিন্তা কৰি প্ৰথমে যিটো জ্ঞান হ'লে বিভূতি পূজা কৰিবলৈ সহায় হ'ব সেই সম্পৰ্কে এইদৰে কৈছে, বুদ্ধি মন চিত্তই আৰু ভয় যে অভয়, আৰু নিজ অৰ্থে কহোঁ শুনা ধনঞ্জয়, তাক বুলি বুদ্ধি সাৰ অসাৰ জানয়, তাক জ্ঞানী বুলি হৈবে আত্মা পৰিচয়, বিনা দোষ পৰদাৰে বোলে সৰ্ববাক, দণ্ডিতে পৰিয়াসহে ক্ষমা বুলি তাক, ইন্দ্ৰিয় সংযম হৈলে তাৰ নাম দম, তাক সম বুলি কহে মন নিয়ম, তাক বুলি দুখ মন নানা কৰ্মে গৈলে, সুখ নাম তাৰ হয় মন সুস্থ ভৈলে, ত্ৰাসক বুলয় ভয়ে কহে সৰ্বজন, তাকে বুলি নিৰ্ভয় সংকোচ নাহি মন,
তাক বুলি হিংসা যদি পৰপীৰা কৰে, তাক সম বলি যদি ৰাগদেশয়ে, পাইলে নাহি আনন্দ ন পাইলে নাহি কষ্ট, দৈবে লব্ধে সন্তোষতা হাৰ নাম তুষ্ট। অৰ্থাৎ কৃষ্ণই অৰ্জুনক মুখ্য কৰি আমাকে কৈছে, মন বুদ্ধি চিত ভয় আৰু অভয় এইবিলাক সহজে বুজিব পৰাকৈ তাৰ অৰ্থ কওঁ শুনা। এই বুলি কৈ প্ৰথমে বুদ্ধিৰ কথা কৈছে। যিটো বুদ্ধিৰে কোনটো ভাল কোনটো বেয়া, কোনটো সাৰ বস্তু কোনটো অসাৰ, এনেবিলাক কথা বিচাৰ কৰিব পৰাটোকে প্ৰকৃত বুদ্ধি বুলি কৈছে। তাৰপিছত মানুহৰ যেতিয়া নিজৰ জ্ঞানে আত্মাৰ পৰিচয় হ'ব, সেইজনকে জ্ঞানী বুলি প্ৰশংসা কৰিছে। সেইমতে ক্ষমাৰ কথা কৈছে। যিজনে বিনা দোষতে কোনোবাই গালি খপনি পাৰি মাৰিব ধৰিলেও সেইজনক ক্ষমা কৰিব পাৰে, তেনেকুৱাজনকহে ক্ষমাৱন্ত বুলি কৈছে। তাৰপিছত ক'লে ইন্দ্ৰিয়ক সংযম কৰিব পৰাটোকে দম বুলি কৈছে, আৰু মনক নিয়ন্ত্ৰণ কৰিব পৰাটোকে সম বুলি কৈছে। লগতে এইটোও কৈছে, মনৰ দ্বাৰা নানা কৰ্ম কৰাৰ কাৰণেহে দুখ পাবলগীয়া হৈছে। গতিকে মনক অংকুশ লগাব পাৰিলেই সুখ অনিবাৰ্য, তেতিয়া সকলো ফালে সুখেই দেখিব। তাৰপিছত ক'লে ভয় কৰিবলগীয়া কথাত সকলোৱে ভয় কৰে, কিন্তু ঈশ্বৰক সেৱা পূজা কৰা ভকতে কোনো কথাত সংকোচ নকৰি নিৰ্ভয় হ'ব লাগে। সেইটোকে শ্ৰীমদ ভাগৱততো এইদৰে কৈছে, কৃষ্ণ মোৰ বন্ধু কৃষ্ণ সুহৃদ নিশ্চয়, কৃষ্ণকেহে পাইলে অনুমাত্ৰ নাহি ভয়। এই তত্ত্ব জানে যিটো সেহি মহা জ্ঞানী, সেহিহে পৰম গুৰু সেহি চক্ৰপাণী। অৰ্থাৎ কৃষ্ণহে মোৰ বন্ধু, কৃষ্ণহে মোৰ সুহৃদ, এনে মনোবৃত্তিৰে যি নিশ্চয় কৰি কৃষ্ণক পাইছে, সেইজনে কাৰো প্ৰতি বা কোনো কথাত ক্ষুদ্ৰ মানুহ ভয় কৰিবলগীয়া নাথাকে বা ভয় নকৰে। কাৰণ যিজনে সুদৰ্শন চক্ৰ লৈ ধৰি থাকে, সেইজনকে বন্ধু হিচাপে পোৱাৰ পিছত কালৈ ভয় কৰিব লাগে। সকলোবিলাক ঈশ্বৰে নিৰ্মূল কৰিব। সেইমতে হিংসাৰ বিষয়ে কৈছে, যদি পৰপীড়া কৰে তেতিয়াহ'লে সেইজনে হিংসা ধৰ্মহে পালন কৰি আছে। সেই ভকত বৈষ্ণৱসকল এটা কথা মন কৰিব, সেই হিংসা ধৰ্ম নাৰী পুৰুষৰ মাজতে ঘটে। যদি ৰাগ আৰু দ্বেষ ত্যাগ কৰিব পাৰে, তেতিয়াহ'লে সেইজনৰহে সকলোতে সমজ্ঞান হৈছে। তাৰপিছত ক'লে যিজনে পালেও আনন্দ নকৰে আৰু নেপালেও দুখ নকৰে, দৈৱবশে যি মিলাই তাতেই সন্তোষ হয়, সেইজনহে নিজ গুণে তুষ্ট। ইয়াৰ পিছত এই বিষয়ে পুনৰ কৈছে, এৰাম ন্যায় উপাৰ্জিত ধন দিব সৎ পাত্ৰকে, তাক দান বুলি আক হয় সৰ্বলোকে। সেই গোট যশ যদি লোকে ভাল বোলে, দুৰ্যশ তাহাৰ নাম মন্দ কৰ্ম কৰিলে। যতেক কহিলো মানে সবে মোৰ ভাৱ, মুত বিনে আন নাহি জানিবা পাণ্ডৱ। অৰ্থাৎ কৃষ্ণই কৈছে, সৎ উপাৰ্জনৰ যিটো ধন তাক সৎ পাত্ৰত দান দিয়াটোকে দান বুলি প্ৰশংসা কৰিছে। তাৰপিছত ক'লে যিজন ব্যক্তিক আনে প্ৰশংসা কৰে সেইটোকে যশ কৰা বুলি কৈছে। লগতে এইটোও কৈছে, যিজনৰ কৰ্মকাণ্ডক আনে বেয়া বুলি কয় তাৰ নামেই দুৰ্যশ। শেষত ক'লে যিমানখিনি ক'লোঁ সেয়া সকলো মোৰ মনোভাৱৰ পৰা ক'লোঁ, গতিকে মোৰ বাদে আনৰ চিন্তা নকৰিবা। ইয়াৰ পিছতো পুনৰ আত্মজ্ঞানৰ সম্পৰ্কে এইদৰে কৈছে, মোৰ জন্ম কৰ্ম কথা কৰয় কথন,
অন্যে কৰে প্ৰেমে শ্ৰৱণ কীৰ্তন। কতো কহে কতো শুনে বুজে পৰস্পৰে, মোৰ যশ গুণ গায় তাতে ক্ৰিয়া কৰে। এহিমতে ভক্তি জ্ঞান কৰয় প্ৰকাশ, মোৰ দয়া হুৱে যেয় বিদ্যা হুৱে নাশ। অৰ্থাৎ কৃষ্ণই কৈছে, মোৰ জন্মকৰ্মৰ কথা ইজনে সিজনে প্ৰেম আনন্দতে পাতি শ্ৰৱণ কীৰ্তন কৰে। তাৰপিছত ক'লে, এজনে কয় আনজনে শুনে, সেইদৰেই পৰস্পৰে পৰস্পৰৰ বুজাবুজি হৈ যশ গুণ গাই তাতে ক্ৰিয়া কৰে। এনেকুৱা জ্ঞান যাৰ উপজিল তেওঁলোকৰ প্ৰতি ঈশ্বৰৰ দয়া উপজে, আৰু ঈশ্বৰে যাৰ প্ৰতি দয়া কৰে তেওঁলোকৰহে মোহ মায়া নিবাৰণ হয়। সেয়েহে ভকত হ'লে ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'বলৈ যত্ন কৰিব লাগে। ইমানখিনি কোৱাৰ পিছতো অৰ্জুনে পুনৰ প্ৰশ্ন কৰিছে, এই পুনৰপি কহিও কওঁ দেৱ ভগৱান, তব কথা অমৃতয়া নন্দে কৰো পান। যদি বোলা অনেক কহিলো যদুৰাই, যতেক শুনিলো আৰু তৃষ্ণা বাঢ়ি যাই। কৃষ্ণে বোলে মোহৰ কথাৰ ৰতি যাৰ, আন বস্তু কিবা দিবু আপুনি তাহাৰ। তুমিও পৰম প্ৰিয় সখী মোৰ প্ৰাণ, কহো মুখ্য বিভূতি কহুয়ো সাৱধান। সকলো প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা সাক্ষী ৰূপ স্বামী। যিটো মই সজু পালো কৰোঁ প্ৰলয়, ইটো মোৰ বিভূতি জানিবা ধনঞ্জয়। অৰ্থাৎ অৰ্জুনে পুনৰ সুধিছে, এতিয়ালৈকে যিমান ক'লা আৰু ময়ো যিমান শুনিলোঁ সিমানে তোমাৰ অমৃতময় বাণী শুনিবলৈ মোৰ তৃষ্ণা বাঢ়ি গৈ থাকে। এই বুলি কোৱাত কৃষ্ণই কৈছে, মোৰ কথাত যাৰ ৰতি প্ৰীতি হ'ল সেইজনক অন্য বস্তু দিবলগীয়া একো প্ৰয়োজন নাথাকে। তাৰপিছত ক'লে, তুমি মোৰ প্ৰিয় সখী আৰু তুমিয়েই মোৰ প্ৰাণস্বৰূপ, সেয়েহে তোমাক মই মুখ্য বিভূতিৰ কথা কওঁ, তাক সাৱধানে শুনা। এই বুলি তেওঁ কৈছে, সকলো প্ৰাণীৰ অন্তৰ্যামী আত্মাস্বৰূপ মই। সকলোকে কৰ্ম অনুসৰি ভাল বেয়া ফল ময়েই দিওঁ, ময়েই সকলোকে সৃষ্টি কৰোঁ, ময়েই বিষ্ণুৰূপে পালন কৰোঁ আৰু ময়েই প্ৰলয়ত সংহাৰ কৰোঁ। সেইটোৱেই মোৰ বিভূতি বুলি জানিবা। সেই ভকত বৈষ্ণৱসকল, প্ৰকৃততে ঈশ্বৰে যিটো শক্তিৰ দ্বাৰা ইন্দ্ৰিয় সমস্তক সচেতন কৰাইছে তাকেই মুখ্য বিভূতি বুলি বুজাবলৈ প্ৰয়াস কৰিছে। সেইটোকে ইয়াৰ পিছত পুনৰ কৈছে, এ ৰাম অনিষিদ্ধ ঋতুকালে আপোন ভাইজ্ঞাত, পুত্ৰ হেতু সংগমত কৰে বিন্দুপাত। সেই বিন্দু মুহুৰ বিভূতি জানা সখী, সৰ্পৰ মধ্যত মই জানিবা বাসুকী। সৃষ্টি প্ৰলয়ৰ মধ্যে যি গোট কাৰণ,
মই বিষ্ণুৰূপ হৈয়া কৰোঁ পালন। অৰ্থাৎ নাৰী পুৰুষৰ সংগমত যি বিন্দু ত্যাগ কৰা হয় তাকে বিভূতি বুলি কৈছে। তাৰপিছত ক'লে সৰ্পৰ ভিতৰত বাসুকী নাগেই শ্ৰেষ্ঠ, সেই নাগেই হৈছোঁ মই। সৃষ্টিৰ সময়ত প্ৰলয়ৰ সংহাৰ ময়েই কৰোঁ আৰু তাৰ পিছতো পালনো ময়েই কৰোঁ। ইয়াৰ পিছতো পুনৰ কৈছে এৰাম শাস্ত্ৰ জ্ঞান আদি কৰি যত আছে জ্ঞান, তাহাৰ মধ্যত মই যিটো তত্ত্ব জ্ঞান। চৰাচৰ আদি কৰি যতে সংসাৰ, মই সে কাৰণ বীৰ্য অংকুৰ সবাৰ। প্ৰত্যেকে আৰু কহিব কত, মই সে ব্যাপিয়াই আছোঁ সমস্তে জগত। যদি বোলাই এহি শেষ মস্তে হুৱে হৰি, আগে কেন মতে কহি লাহা ভিন্ন কৰি। এৰাম অজ্ঞানী প্ৰথমে সবে নপাৰে লৈবে কওঁ, সেইকাৰণে মুখ্য কহিলোঁ তোমাক। অৰ্থাৎ কৃষ্ণই অৰ্জুনকে মুখ্য কৰি সকলোকে কৈছে শাস্ত্ৰ জ্ঞানকে আদি কৰি যিমান জ্ঞান আছে তাৰ ভিতৰত যিটো তত্ত্বজ্ঞান সেইটোৱেই মই। আকৌ কৈছে পৃথিৱীত তৃণটোকে আদি কৰি যিমান প্ৰাণী আছে তাৰ ভিতৰতো যিটোৱেই বীজ যাক অংকুৰ বুলি কয় সেইটোৱেই মই। লগতে এইটোও কৈছে পৃথকে আৰু কিমান কম, সকলোতে ময়েই বিৰাজ কৰি আছোঁ। এই সম্পৰ্কে যদি তুমি মোক কোৱা সকলোতে তুমিয়েই যদি আছা, এই কথাটো আগতে তুমি কিয় নকলা? ইয়াৰ আগতে কিয় ভিন্ন কৰি ক'লা? উত্তৰস্বৰূপে কওঁ শুনা। অজ্ঞানীসকলৰ প্ৰথমে সহজে বোধগম্য নহয়, সেইকাৰণেই মূলবিলাক তোমাক ক'বলগীয়া হৈছে। ইমানখিনি কোৱাৰ পিছতো কৃষ্ণই আমাৰ নিচিনা অজ্ঞানীসকলক বুজিবৰ কাৰণে শেষত এইদৰে কৈছে এ মুহুৰ পূজা তয়াগে ভক্তি কৰা টান, ভক্তি দিহে জগতক দেখয় সমান। সমভাৱ ভৈলে পাছে শুদ্ধ হুৱে চিত, বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত। মনে নচাৰুক সদা ঈশ্বৰ চৰণ, অন্তৰংগা ভক্তিয়াক বোলে সৰ্বজন। শুদ্ধ সত্য ভৈলে হৰিক লাগ পায়, নিষ্ট কৰি তোমাক কহিলোঁৰাই। অৰ্থাৎ কৃষ্ণই কৈছে প্ৰথমে মোক ভক্তিভাৱে পূজা কৰা বৰ টান, কাৰণ প্ৰথম অৱস্থাত মায়াই সকলোকে টনা আজোৰা কৰি থাকে। ঈশ্বৰৰ সেৱা কৰ্ম কৰিবলৈ মনৰ স্থিৰতা নাথাকে। অভ্যাসৰ যোগে যেতিয়া ভক্তিৰ প্ৰতি দৃঢ়তা হ'ব তেতিয়া সমস্ত প্ৰাণীক হৰিময় দেখিব পৰা হ'ব। তাৰোপৰি দৃঢ়তা হ'লেই দেহ মন চিত সকলো শুদ্ধ হ'ব। তেনেকুৱা অৱস্থা পালে মনে সদায় ঈশ্বৰৰ চৰণকে চিন্তা কৰি থাকিব পৰা হ'ব, আৰু সেইটোকে অন্তৰংগা ভক্তি বুলি সকলোৱে কয়। সেইটো হ'লেই প্ৰতি ক্ষণেই ঈশ্বৰক পায়ে থাকিব। এইটো কথা তোমাক খাটাং কৰি ক'লোঁ। এই ভকত বৈষ্ণৱসকল, দশম অধ্যায়ৰ বিভূতি যুগৰ কথা ইমানতে আধ্যা পৰিল। শেষত আপোনাসৱৰ সেই চৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। কৃপাৰ সাগৰ
দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায়নো গুচুক মুখেতো আগুণ নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু।